অসমীয়া প্ৰতিদিন এই পেপাৰখন যেতিয়ালৈকে ৰাতিপুৱা আহি নাপায়, চাহ কাপৰ লগত পেপাৰখন নপঢ়োঁ, তেতিয়ালৈকে কিন্তু শান্তি নালাগে। অসমীয়া প্ৰতিদিন এতিয়াৰে নহয়, আমি বছৰ বছৰ ধৰি অসমীয়া প্ৰতিদিনে পঢ়ি আছোঁ। বেলেগ নিউজ পেপাৰো আমি পঢ়োঁ বা লওঁ, যেনেকৈ নিয়মীয়া বাৰ্তা। যি আমি নপঢ়োঁ সেইটো হৈছে আমাৰ চইচ। আমি নিউজ চেনেল যি নাচাওঁ সেইটো আমাৰ চইচ, নহয় জানো? এখন গণতান্ত্ৰিক দেশ। গতিকে কালি শিৱসাগৰ নিচিনা ঐতিহ্যমণ্ডিত এখন ঠাইত এই প্ৰতিদিন পেপাৰৰ টোপোলা এদিনৰ নিউজখিনি পুৰি যি অসভ্যালি কৰিলে, সেয়া হৈছে আটাইতকৈ গৰিহণাযোগ্যৰ কথা। গতিকে মানুহৰ মন মগজুত যিবিলাক নিউজ লিখা আছে, যাৰ মগজুটো টকাৰ লগত বিক্ৰী হোৱা নাই, সেইসকলৰ এই কাগজখন কোনে পঢ়িব পাৰিব? কোনেওতো নোৱাৰে, নহয়নে বাৰু? গতিকে আমি কোনসকল নেতাক নিৰ্বাচিত কৰিবলৈ গৈ আছোঁ, হাজাৰ হাজাৰ সমদল লৈ মানুহ নমিনেশ্যন দিওঁতে। গতিকে এইটো খুব চিন্তা কৰিবলগীয়া এতিয়া সময় হ'ল। দেশৰ ৰাজনীতি এতিয়া সঁচাকৈ একদম ঘূণে ধৰা ৰাজনীতি। এতিয়া কাৰ ক'ত কি হয় কোনেও গম নাপায়। গতিকে সেয়াই কথা। প্ৰতিদিন পেপাৰখন পুৰা সেই অসভ্য মানুহকেইজনক একেবাৰে গৰিহণা দিছোঁ।